কামুৰি ওচৰত গ'লে তেলী কদম মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰিছিল আজিৰ পৰা 570 বছৰ আগতে। প্ৰথা আছে যে ইয়াতে মহিলাসকলে আহি মন্দিৰৰ চাৰিওপিনে তেলী কদমৰ চাৰিওপিনে 7 বাৰ প্ৰদক্ষিণ কৰে আৰু সেৱা কৰে। এয়া হ'ল বৰপেটা সত্ৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা আজিৰ পৰা 570 বছৰ আগতে। এখন হ'ল মুখ্য তৰণ, এই তৰণেদি মানুহ প্ৰৱেশ কৰে। দেখিছে শকাব্দ 1853 1853 শকাব্দ। এয়া দেখিছে নহয় শকাব্দ 1853 1853। এয়া হ'ল শংকৰাব্দ 482 শংকৰাব্দ কল্পস্থান। ইয়াত ভকতসকল ইয়ালৈ আহে মহাপুৰুষ দুজনাৰ কুঁৱৰী শ্ৰদ্ধা নিবেদন কৰিবলৈ আহে। খুব সুন্দৰ পৰিৱেশ, এক আধ্যাত্মিকতাৰ প্ৰাণস্বৰূপ বৰপেটা সত্ৰ। অতি সুন্দৰ বৰ পৰিপাটি হিন্দু ধৰ্মৰ বা সনাতনী মূলৰ মানুহসকলে ইয়াতে দৰ্শন কৰে। সত্ৰ দৰ্শনৰ আগতে মাৰ্জিত সাজ পোছাক পৰিধান কৰিব। পোছাক পৰিধানৰ লগত আমাৰ যথেষ্টখিনি মনৰ সামঞ্জস্য থাকে। শুদ্ধ মাৰ্জিত পোছাকত মানুহৰ মন শুদ্ধ মাৰ্জিত হৈ থাকে। সত্ৰ চহৰত খেলা ধূলা নেখেলিব, খেলা ধূলা বা চিঞৰ বাখৰ কৰিব দিয়া নাই। সত্ৰৰ উদ্দেশ্যে সেৱা কৰা প্ৰণামী ভৰালে হয় নাইবা মজুমদাৰৰ ওচৰত জন্ম ৰচিদ ল'ব। আপুনি যদি ইয়াতে প্ৰণামী আগবঢ়ায় আপুনি ৰচিদ ল'ব পাৰিব। আপোনাৰ হাতত এটা প্ৰমাণ থাকিব যে আপুনি সত্ৰৰ কাৰণে বৰঙণি আগবঢ়াইছে। সঁচাকৈ অপূৰ্ব নিদৰ্শন, খুব সুন্দৰ ঠাই। যোনফালে যাব আপুনি মহাপুৰুষজনাৰ সৃষ্টিৰাজি ইয়াত দেখিবলৈ পাব। এই পিনেদি যদি চিধাই যায় আপুনি এটা বস্তু দেখিবলৈ পাব, ইয়াতে মহাপুৰুষ মাধৱদেৱে ভৰি ধোৱা স্থান। এয়া হ'ল শ্ৰী শ্ৰী ৰাম মাতাৰ ভেটি। শ্ৰী শ্ৰী ৰাম মাতাৰ ভেটি নিৰ্মাণ কৰিছিল। সেইটো কাৰ্যালয় দেখিছে আপোনালোকে সত্ৰ পৰিচালনা সমিতি। চাৰিওপিনে CCTV কেমেৰা নিৰীক্ষণ কৰা আছে। এয়া মহাপুৰুষ মাধৱদেৱৰ ভৰি ধোৱা স্থান। গুৰুজনাই ইয়াতে ভৰি ধুইছিল। ইয়াতে ভৰি ধুই পেলাই তেখেতে সত্ৰলৈ গৈছিল, সত্ৰৰ ভিতৰলৈ সোমাইছিল আৰু শাস্ত্ৰ অধ্যয়ন কৰিছিল, ভাগৱত পঢ়িছিল আৰু হয়তো আমাৰ অসমীয়াক জ্ঞান দিছিল। অতি সুন্দৰ ঠাই। আপোনালোকে আহিব পাৰে ইয়ালৈ, আহি গুৰুজনাক সেৱা কৰিব পাৰে, সেৱা আগবঢ়াব পাৰে। ঠিক আছে বাৰু। এয়া সত্ৰ পৰিচালনা সমিতি। আজিলৈ ইয়াতে এৰিছোঁ বাৰু, আকৌ কেতিয়াবা লগ পাম। থেংক ইউ।